নেতৃত্বে বিশিষ্ট ব্যক্তিসকলৰ বৈঠক আৰু কাৰণ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কেনেকৈ আগবাঢ়িছে বা কি ক্লু পাইছে তাৰ ওপৰত এখন বিশেষ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে যিখন অসম আৰক্ষীৰ অতিথিশালাত অনুষ্ঠিত হ'ব আৰু তালৈ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ সাংস্কৃতিক ক্ষেত্ৰৰ সাহিত্য ক্ষেত্ৰখনৰ বা জুবিন গাৰ্গৰ আশে-পাশে থকা একাংশ বাছি কিছুমান লোকক তালৈ আমন্ত্ৰণ জনোৱা হৈছে প্ৰায় 20 জনৰ অধিক লোকক আমন্ত্ৰণ জনোৱা হৈছিল কিন্তু কালিৰ প্ৰায় বহু সংখ্যক লোকৰ প্ৰতিক্ৰিয়া হৈছে সেই বৈঠকখনত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে একাংশ বিশিষ্ট ব্যক্তিয়ে তাৰ ভিতৰত যদি আমি ক'বলৈ যাওঁ আছুৰ প্ৰতিনিধি সমুদ্ৰক্ৰমা ভট্টাচাৰ্য উৎপল শৰ্মা সমীৰণ ফুকন তিনিজনকে তালৈ আমন্ত্ৰণ জনোৱা হৈছিল আছুৰ ফালৰ পৰা তেওঁলোক নাযায় বুলি ইতিমধ্যে জনাই দিয়া হৈছে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী বাইদেউ তেখেতও তালৈ নাযায় বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে আৰু ৰাহুল গৌতম শৰ্মা যিজনক জুবিন গাৰ্গৰ আশে-পাশে দেখা যায় আৰু জুবিন গাৰ্গক মুখাগ্নি কৰিছে ৰাহুল গৌতম শৰ্মাও তালৈ নাযায় জ্যেষ্ঠ সাংবাদিক ৰাজদীপ বাইলুং বৰুৱা তালৈ নোযোৱা সিদ্ধান্ত গ্ৰহণ কৰিছে নাযায় বুলি ইতিমধ্যে তেওঁলোকে জনাই দিছে আৰু তাৰ মাজত মতা কাক হৈছিল যদি ক'বলৈ যাওঁ বিশিষ্ট চিকিৎসক তথা সংগীত পৰিচালক হিতেশ বৰুৱা যিজন নেমকেয়াৰৰ চিকিৎসক যিজনক জুবিন গাৰ্গৰ অসুস্থ যেতিয়াই প্ৰথমবাৰ জুবিন গাৰ্গ অসুস্থ হৈছিল নেমকেয়াৰ হস্পিটেলত তেখেতক ভৰ্তি কৰাব লগা হৈছিল কোভিডৰ আগে তেতিয়াৰ পৰাই কিন্তু ডাক্তৰ হিতেশ বৰুৱাৰ তত্ত্বাৱধানত আছিল জুবিন গাৰ্গ তেখেতকো তালৈ নিমন্ত্ৰণ জনোৱা হৈছে এই বিশিষ্ট বৈঠকখনলৈ আৰু লগতে শুভ্ৰ কিংকৰ গোস্বামীকো নিমন্ত্ৰণ জনোৱা হৈছে লগতে আছুৰ কথা মই ক'লোৱেই বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীকো তালৈ আমন্ত্ৰণ জনোৱা হৈছে তেওঁ যায় নে নাযায় এতিয়ালৈকে স্পষ্ট কৰা নাই জ্যেষ্ঠ সাংবাদিক অতনু ভূঞাকো তালৈ মতা হৈছে জ্যেষ্ঠ সাংবাদিক সৈয়দ জাৰিৰ হুছেইনক তালৈ মতা হৈছে জুবিন গাৰ্গৰ আত্মীয় তথা জুবিন গাৰ্গৰ কিছুমান বাণিজ্যিক দিশত একেলগে থকা শ্যামন্ত গৌতম তেখেতকো মতা হৈছে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী সাহিত্যিক তেখেতক মতা হৈছে সাংবাদিক ৰামানুজ দত্ত চৌধুৰীক মতা হৈছে জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকনক মতা হ'ল সাংস্কৃতিক কৰ্মী শিৱানু বৰাক মতা হৈছে বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াকো এছআইটিৰ বৈঠকখনলৈ আমন্ত্ৰণ জনোৱা হৈছিল এটা প্ৰশ্ন উত্থাপন হৈছে মানুহে এইটো প্ৰশ্ন কৰিছে যে কি কাৰণত এই বৈঠকখনলৈ এই সকল লোকক মতা হ'ল কাৰণ এই তদন্ত প্ৰক্ৰিয়াটো যেটো এটা হাই প্ৰফাইল এটা ঘটনাৰ তদন্ত চলি আছে এছআইটিয়ে ৰাজহুৱাকৈ কোনো কথা ক'ব বিচৰা নাই সিআইডিত কি কথা কৈছে অভিযুক্তসকলে যি 5 জনক গ্ৰেপ্তাৰ কৰিলে তেওঁলোকক এছআইটিয়ে জেৰা চলাইছে তেওঁলোকে জেৰাত কি কৈছে কোনো ধৰণৰ কথা এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই লগতে সিংগাপুৰৰ পৰা অহা পোষ্টমৰ্টম ৰিপৰ্ট লগতে ভিছৰা ৰিপৰ্ট সেইখনো ৰাজহুৱা কৰা হোৱা নাই ইতিমধ্যে কালিও মুন্না প্ৰসাদ গুপ্তাই এটো স্পষ্ট কৰি দিছিল যে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা নকৰে সিআইডিয়ে সময়ত চাৰ্জশ্বিট দাখিল কৰিব বুলি আত্মবিশ্বাসী আৰু তাৰ লগতেই সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন গাঁঠি দিয়া হ'ব আদালতত গাঁঠি দিয়া হ'ব তাৰ বাহিৰে কোনো ব্যক্তিক বা ৰাজহুৱা কৰা নহয় বুলি ইতিমধ্যে স্পষ্ট কৰিছে কিন্তু এই বৈঠকখনক লৈ মানুহৰ প্ৰশ্ন উত্থাপন হৈছে মানুহে কৈছে যে তদন্ত প্ৰক্ৰিয়াটোৰ লগত জড়িত নথকা ব্যক্তিসকলক কি কাৰণত তালৈ মতা হ'ল বা কি কাৰণত মতা হৈছে কাৰণ নিজেই এই যিসকল লোকক মতা হৈছে তেওঁলোকে নিজেই নাযাওঁ বুলি স্পষ্ট কৰি দিছে কাৰণ তেওঁলোকেও নাজানে যে তেওঁলোকক তালৈ কিয় মতা হ'ল প্ৰথম কথা হ'ব পাৰে যে তেওঁলোকে এই ইয়ালৈ যিসকল লোকক মতা হৈছে বেছি সংখ্যকেই সাংস্কৃতিক জগতৰ লগত জড়িত ব্যক্তি মিডিয়াৰ লগত জড়িত ব্যক্তি সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তি নহলে সাহিত্যিক বা বিভিন্ন দল সংগঠনৰ ব্যক্তি সেই সকল লোকৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ তদন্ত প্ৰক্ৰিয়াটোৰ সৈতে তেওঁলোকৰ কোনো ধৰণৰ লেনদেন নাই আমি যেনেকৈ নাজানো অসমৰ 3.50 লাখ মানুহে যেনেকৈ নাজানে এই সকল লোকেও নাজানে সিংগাপুৰত কি হৈছিল তেওঁলোকেও নাজানে ইয়াত জুবিন গাৰ্গৰ লগত যোৱা কোনো ব্যক্তি নাই জুবিন গাৰ্গৰ লগত সেই সময়ত কথা পতা কোনো ব্যক্তি নাই কিন্তু তেওঁলোকক তালৈ মতা হৈছে কি কাৰণত মতা হৈছে কি আলোচনা কৰিব তেওঁলোকে নিজে নাজানে সেই কাৰণে তেওঁলোকৰ কি ভূমিকা আছিল কিয় মাতিছে স্পষ্টকৈ অসম আৰক্ষীৰ ফালৰ পৰা কোৱা হোৱা নাই কাৰণ যিসকল লোকক মতা হৈছে মই নাম কৈছো সমুজ্জ্বল ভট্টাচাৰ্য সমীৰণ ফুকন উৎপল শৰ্মা অনুৰাধা শৰ্মা পূজাৰী মনোজ কুমাৰ গোস্বামী সকলোলৈকে বেছিভাগলৈকে মুন্না প্ৰসাদ গুপ্তাই নিজেই ফোন কৰি তেখেতলোকক তালৈ আমন্ত্ৰণ জনাইছে যে আপোনালোক আহক অসম আৰক্ষীৰ অতিথিশালাত আমি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত আগতীয়াকৈ এখন বৈঠক আমি আলোচনা কৰো য'ত সমাজৰ বিশিষ্ট ব্যক্তি বুলি কোৱা হৈছে তেওঁলোকক আৰু তেওঁলোকৰ এটাই কথা যে সামাজিক মাধ্যমত খৰব হৈ থকা মানুহখিনিকে এইখন বৈঠকলৈ মাতিছে নেকি কাৰণ যিসকল লোকক মতা গৈছে দেখিছো নাম যাৰ আছে সকলোৱে সামাজিক মাধ্যমত খৰব হৈ আছিল সকলোৱে #justice4jubinৰ কাৰণে লাগি আছে এজনো ব্যক্তি এনেকুৱা মানুহ নাই যিসকলে সকলোৱে খৰব হৈ আছিল চৰকাৰৰ বিৰুদ্ধে খৰব হৈ আছিল তদন্ত প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে খৰব হৈ আছিল আৰু সকলোৱে কৈছে যে আমাক অতি শীঘ্ৰে আমাক ন্যায় লাগে দেৰি কৰি থাকিব নালাগে এনেকুৱা ধৰণৰ মন্তব্য কৰি থকা ব্যক্তিসকলক তালৈ মতা হৈছে আৰু
তেওঁলোকৰ ফালৰ পৰা এটা প্ৰশ্ন আহিছে যে কিয় আমাৰ লগত আলোচনা কৰিব লগা হ'ল আমাক কি কাৰণে মাতিছে আমি নিজে নাজানো আমি অনুসন্ধান সংস্থাৰ মানুহো নহয় এওঁলোক আৰক্ষী মানুহ নহয় এওঁলোক কোনো তদন্তকাৰী সংস্থাৰ মানুহ নহয় তেওঁলোক সাহিত্যিক তেওঁলোক সাংবাদিক কোনোবা সাংস্কৃতিক কৰ্মী কোনোবা জুবিন গাৰ্গৰ একেবাৰে কাষৰ মানুহ তেওঁলোকক মতা হৈছে পোষ্টমৰ্টম ৰিপৰ্ট নেদেখাই বুলি ডিনাই কৰিছে এছডিপিয়ে আৰু এওঁলোক যে যাব এতিয়া ইতিমধ্যে বহু সংখ্যক নাযাওঁ বুলি কৈছে হয়তো বৈঠকখনলৈকে বহু সংখ্যক ব্যক্তিয়ে নাযাওঁ বুলি কৈ দিব পাৰে কিন্তু যি কেইজন যাব তেওঁলোকে তাৰ পৰা কি মেছেজ লৈ আহিব আৰু অসমবাসীক নজনোৱা কি কথা কেৱল এই একাংশ নিৰ্বাচিত ব্যক্তিক এছআইটিয়ে জনাব সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ তেওঁলোকে তাৰ পৰা কি কথা জানি আহিব তেওঁলোকক যদি জনাই দিয়ে তেওঁলোকে যদি সেই কথা ৰাজহুৱা কৰে তেন্তে তদন্ত প্ৰক্ৰিয়াত আকৌ পুনৰ খেলিমেলি লাগিব নেকি তেনেকুৱা ধৰণৰ প্ৰশ্ন ৰাইজে কৰি আছে কিন্তু এইখন বৈঠক অত্যন্ত এখন গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হ'ব অসম আৰক্ষীৰ অতিথিশালাত আৰু ইতিমধ্যে মই কৈছো বহু সংখ্যক ব্যক্তিয়ে কিন্তু নেজাও বুলি কৈছে এছআইটিৰ বৈঠকত অংশগ্ৰহণ নকৰে আমন্ত্ৰিত বিশিষ্ট লোকসকলে বেছি সংখ্যকে নকৰে সদৰখন ছাত্ৰসন্থাই নেজাও বুলি আগতেকে কৈ দিলে অৰুণোদয় সমপূজাৰী নেযায় জুবিন গাৰ্গৰ পুত্ৰসম ৰাহুল গৌতম শৰ্মা নাযায় ৰাজদীপ বাইলুং বৰুৱা নাযায় এয়া হৈছে বৰ্তমান জুবিন গাৰ্গৰ যেটো ৰহস্যজনক মৃত্যু যাৰ কাৰণে আমি সকলোৱে বিচাৰি আছো যে ন্যায় অতি শীঘ্ৰে পাব লাগে তাৰ মাজতে এখন বৈঠকৰ অনুষ্ঠিত কৰা হ'ল সেই বৈঠকখনক লৈ কিন্তু এটা সকলোৰে প্ৰশ্ন যে বৈঠকখন আয়োজন কি কাৰণত কৰা হ'ল ৰাইজৰ খং খুব প্ৰশমনৰ কাৰণে এখন বৈঠক অনুষ্ঠিত কৰা হৈছে নেকি সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ ৰাইজৰ খং আৰু খুব আছে আমি জুবিনদাৰ যেটো জুবিন ক্ষেত্ৰ আছে সোণাপুৰত তাত সাধাৰণ ৰাইজৰ যেটো খং আৰু খুব আছে তাত মানুহবোৰে যেনেকুৱা ধৰণৰ মন্তব্য কৰিছে যে আমাৰ ঘৰৰ লৰাটো নাইকিয়া হৈ গ'ল হঠাৎ নাইকিয়া হৈ গ'ল কি কাৰণত নাইকিয়া হৈ গ'ল মানুহে জানিব বিচাৰি আছে জুবিন গাৰ্গ নামৰ যেটো কণ্ঠ এটা অসমৰ যেটো এটা সমগ্ৰ অসমবাসী এটা কণ্ঠ আছে অসমবাসী কণ্ঠ বুলি যদি ক'বলৈ যাওঁ জুবিন গাৰ্গ আছিল সেই জুবিন গাৰ্গ হঠাৎ যে নাইকিয়া হৈ গ'ল সিংগাপুৰত কেনেকৈ নাইকিয়া হৈ গ'ল কাৰণ কালিৰ দিনটোত এছআইটিৰ তদন্তত কেতবোৰ ডাঙৰ ডাঙৰ তথ্য পোহৰলৈ আহিছে প্ৰথম কথা অমৃতপ্ৰভা মহন্ত যিগৰাকী জুবিন গাৰ্গৰ সৈতে সহশিল্পী হিচাপে সিংগাপুৰলৈ গৈছিল তাত তেওঁ মোবাইলত থকা যেটো ভিডিঅ' আমি সকলোলৈকে আমাক বিয়পাই দিয়া হৈছিল অসমবাসী ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবৰ কাৰণে আসলে সেই ভিডিঅ'টো মেলি দিয়া হৈছিল কোনে মেলি দিছিল কোনে এডিট কৰিছিল সেইবোৰ সময়ত ওলাব কিন্তু সেই ভিডিঅ'টো অমৃতপ্ৰভা মহন্তৰ মোবাইলৰ পৰা ডিলিট কৰি দিয়া হৈছিল যেটো কালি এছআইটিয়ে তাৰ পৰা উদ্ধাৰ কৰিছে আৰু যেতিয়া অমৃতপ্ৰভা খুদা হ'ল যে কি কাৰণত এই ভিডিঅ'টো ডিলিট কৰিছিল তেতিয়া কৈছে যে সিদ্ধাৰ্থ শৰ্মাৰ কঠোৰ নিৰ্দেশত সেই মোবাইলটোৰ পৰা ভিডিঅ'টো ডিলিট কৰি দিছিল অমৃতপ্ৰভা মহন্তই মানে সিংগাপুৰত এনেকুৱা এটা ঘটনা সংঘটিত হৈছিল যি ঘটনা গাপ দিবলৈ চেষ্টা কৰা হৈছে যি ঘটনা লুকুৱাবলৈ চেষ্টা কৰা হৈছে আৰু এই বিশিষ্ট ব্যক্তিসকলৰ তালৈ যোৱাটোৱে ৰাইজৰ খং খুব প্ৰশমনৰ কাৰণে অসম আৰক্ষীয়ে এটা পদক্ষেপ লৈছে নেকি বুলি এটা প্ৰশ্ন মানে উত্থাপন কৰিছে আৰু লগতে এটা প্ৰশ্ন উত্থাপন কৰিছে যে জুবিন গাৰ্গৰ লগত আৰু বহু ব্যক্তি আছিল যেনেকৈ মানস ৰবিন যি আৰম্ভণিৰ পৰাই জুবিন গাৰ্গৰ লগত আছে দিগন্ত ভাৰতী দেৱ বৰকটকী এনেকুৱা হাজাৰ হাজাৰ নাম ওলাব ৰাজাদা দিগন্ত শৰ্মা যিসকলক জুবিন গাৰ্গৰ অত্যন্ত ঘনিষ্ঠ কাৰণ এতিয়া যিসকল লোকক মাতিছে মই আপোনাক যদি ক'বলৈ যাওঁ সমুজল কুমাৰ ভট্টাচাৰ্য আছুৰ সভাপতি উৎপল শৰ্মাই জুবিন গাৰ্গক জনা কিমান দিন হৈছে সঁচা অৰ্থত ক'বলৈ গ'লে কাৰণ উৎপল শৰ্মা যথেষ্ট সৰু ল'ৰা কিন্তু ৰাজাদা আৰু দিগন্ত শৰ্মা মানস ৰবিন 1992 পৰা জুবিনদাৰ লগত আছে জুবিন গাৰ্গক তেওঁলোকে বেছি ভালকৈ জানে আৰু এই যদি কিবা আলোচনা কৰিব লগা থাকে তাত কিন্তু তেওঁলোকৰ অগ্ৰাধিকাৰ পাব লাগিছিল কিন্তু অগ্ৰাধিকাৰ তেওঁলোকে নাপালে তাক লৈ মানুহে প্ৰশ্ন উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গ পামি বৰঠাকুৰ কপিল বৰঠাকুৰ বা জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ বা যিকেইজনে এজাহাৰত নাম উল্লেখ কৰিছিল তেওঁলোককো কিন্তু এই এছআইটিৰ বৈঠকখনলৈ মতা হোৱা নাই কি কাৰণে নেমাতলে সেয়া ৰহস্যৰ আৱৰ্তত আছে কিন্তু কিছুমান বসা ব্যক্তিক তালৈ মতা হৈছে নিৰ্বাচিত ব্যক্তিক মতা হৈছে কি কাৰণত মতা হৈছে সেয়া কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত আছে আৰক্ষীৰ ফালৰ পৰা জনোৱা হোৱা নাই কৈছে এখন বিশেষ বৈঠক অনুষ্ঠিত হ'ব বৈঠকখনত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ কিছুমান বিশিষ্ট ব্যক্তিক স্থান দিয়া হৈছে আৰু বিশিষ্ট ব্যক্তিসকলে নিজে বিভ্ৰান্তিত আছে তেওঁলোকে নিজে এই কথা ক'ব বিচাৰিছে যে আমাক তালৈ কিয় মাতিছে কাৰণ আমি তদন্ত প্ৰক্ৰিয়াটোত কেনেকৈ সহায় কৰিব পাৰিম আমাৰ লগত আলোচনা কৰি কি লাভ আছে কাৰণ তদন্ত এছআইটিয়ে কৰি আছে তদন্ত অসম আৰক্ষীয়ে কৰি আছে এই সকল মানুহৰ হাততো কোনো ধৰণৰ তথ্য নাই কিন্তু তেওঁলোকক মাতি অসম আৰক্ষীয়ে কি দেখুৱাব বিচাৰিছে সেয়া অসমৰ ৰাইজে জানিব বিচাৰিছে অতনু ভূঞা তালৈ যাব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে জ্যেষ্ঠ সাংবাদিক তেওঁ কৈছে তেওঁ যাব আৰু তেওঁ জুবিন গাৰ্গৰ এখন ফটো ফেচবুকত লিখিছে আৰু জাষ্টিস ফৰ জুবিন গাৰ্গ বুলি লিখি তেওঁ উল্লেখ কৰিছে যে তেওঁ আজি বৈঠকখনলৈ যাব অসম আৰক্ষীৰ অতিথিশালাত বৈঠকখন অনুষ্ঠিত হ'ব
আৰু এই বৈঠকখনৰ পৰা তেওঁলোকে কি মেছেজ লৈ আহে যিসকল যাব ইতিমধ্যেই 7-8জন বিশিষ্ট ব্যক্তিয়ে নাযাব বুলি তেওঁলোকে স্পষ্ট কৰি দিছে কালি ৰাতি নিউজ 18 অসম নৰ্থ ইষ্টক অনুৰাধা শৰ্মা পূজাৰীয়ে জনায় যে তেওঁ যাব নোৱাৰে লগতে সোশ্যাল মিডিয়াত ৰাহুল গৌতম শৰ্মা বা আসুৰ ফালৰ পৰা তেওঁলোকে স্পষ্টীকৰণ দিছে বিবৃতি দিছে যে আমাৰ আসুৰ ফালৰ পৰা কোনো মানুহ তালৈ নাযায় এই কথা তেওঁলোকে স্পষ্ট কৰি দিলে বৈঠকখন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব সেইকাৰণে কৈছো যদি তেওঁলোক নাযায় এইখন বৈঠক সফল হ'ব নে নহয় সফল হ'বনে অসম আৰক্ষীৰ বিশিষ্ট ব্যক্তিসকলৰ বৈঠক কাৰণ এইটো এটা হাই প্ৰফাইল তদন্ত চলি আছে এনেকুৱা নহয় যে সৰু খুৰা কিবা এটা ঘটনা আৰু কোনবা কেজন মানুহক মাতি কিবা কিবি তথ্য দিছে আৰু তথ্য বেলেগক নিদিয়ে তথ্য সমগ্ৰ অসমবাসী ৰাইজে জানিব বিচাৰি আছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহয় 60 দিনৰ পিছত যেতিয়া চাৰ্জশিট দাখিল কৰিব তেতিয়া আদালতত সেইখন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভিছৰা ৰিপৰ্ট যে দুটা মৰণোত্তৰ পৰীক্ষা জুবিন গাৰ্গৰ কৰা হ'ল তাত গাঁঠি দিয়া হ'ব বুলি ইতিমধ্যে কালি এছডিজিপি স্পষ্ট কৰি দিলে এতিয়া সকলোবোৰ ৰাজহুৱা নকৰা বুলি কোৱাৰ পাছত এই 20-25 জন ব্যক্তিৰ সৈতে এছআইটিয়ে কেনেকুৱা ধৰণৰ কথা পাতিব বা কি সন্দৰ্ভত কথা পাতিব বা তেওঁলোকৰ পৰা কি ডাটা ল'ব বা এই বিশিষ্ট ব্যক্তিসকলে এছআইটিৰ লগত বৈঠকখনৰ পৰা আমাৰ মাজলৈ কি মেছেজ লৈ আহে সেয়া হ'ব লক্ষণীয় ধন্যবাদ